নমস্কাৰ জনাইছোঁ সকলোকে। গণেশগুৰি বিহু সন্মিলনে 4 এপ্ৰিলৰ পৰা 10 এপ্ৰিল তাৰিখলৈকে এখনি বিহু নাচৰ কৰ্মশালাৰ আয়োজন কৰে আৰু এই 10 এপ্ৰিল তাৰিখে ময়ো এই অনুষ্ঠানত উপস্থিত থাকোঁ আৰু এই অনুষ্ঠানত নিমন্ত্ৰিত অতিথি হিচাপে গৈছিলোঁ আৰু খুব ভাল লাগিছিলে এই অনুষ্ঠানলৈ গৈ। তাতে কণ মইনাহঁতে ইমান ধুনীয়াকৈ নাচি আছিল আৰু প্ৰশিক্ষকসকলে ইমান ধুনীয়াকৈ শিকাইছিলে। বিহু নাচ খুব ভাল লাগিছিলে চাই আৰু তাতে মোৰ অলপ বক্তব্যও আগবঢ়ালোঁ। ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ আৰু আজি আমাৰ ইয়াত উপস্থিত থকা সীতাৰাণী বাইদেউ, সীমা বাইদেউ আৰু বহুতো ৰেচপেক্টেড গেষ্ট আছে, তেওঁলোকলৈও ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ। চতে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা, কৈ থাকোঁ মানে উৰকে নকৰে ৰঙালী বিহুৰে কথা। ৰঙালী বিহুটো আমাৰ অতি মৰমৰ আদৰৰ, নহয় জানো? আচলতে কি হয় মানে আজিৰ যিটো অনুষ্ঠান কৰ্মশালা, যেতিয়া আমি সৰু আছিলোঁ সীতাৰাণী বাইদেউ আৰু ৰঞ্জিত গগৈ দাদাই যথেষ্টখিনি কথা কৈ গ'ল, গতিকে মই ভাবোঁ মোৰ ইমান ক'বলগীয়া নাই। তথাপিও সৰুৰ কথা এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সৰুতে আমি আগতে নাচিছিলোঁ দেই, আহা আইদেউ আহা নাচি নাচি, এনেকৈ নাচিছিলোঁ। আৰু কোনে নাচিছিলে বাৰু অলপ জনাবচোন, নাচিছিলেনে তেনেকৈ? হয় দিয়ক, সৰুলৈ মনত পৰি যায়। আৰু সঁচাকৈ আমাৰ সময়ত কিন্তু আমি এই ছাপোৰ্টটো পোৱা নাছিলোঁ, কিন্তু আজিকালি ভাল লাগে প্ৰত্যেকগৰাকী পিতৃ মাতৃয়ে কিন্তু আমাৰ যিখিনি উঠি অহা ল'ৰা ছোৱালী সকলোকে কিন্তু শিকাৰ এই যিটো কৰ্মশালা, এই কৰ্মশালাত শিকাৰ যিটো এটা উৎসাহ প্ৰদান কৰে, এইটো সঁচাই শলাগ ল'বলগীয়া। গতিকে পেৰেণ্টছসকলৰ কাৰণে হাত চাপৰি বিচাৰিছোঁ সকলোৰে পৰা। আজিতো সঁচাকৈ ক'বই লাগিব, গণেশগুৰিৰ যি এই ৰঙালী কৰ্মশালা পাতিছে, যি বহাগ বিহু অনুষ্ঠান পাতিছে, আজি যদি এনেকুৱা অনুষ্ঠান নাপাতিলেহেঁতেন তেতিয়া আমি ইয়াত উপস্থিত থাকিব নোৱাৰিলোহেঁতেন। গতিকে সৰুকৈ বিহু গীত এটি গাইছোঁ। সেই আবেলি আবেলি উৰুকা গধূলি নৈ কিনাৰৰ শাকৰ বাৰী, হালি হালি বিচাৰি জোকাৰি তুলি আনো বাবৰি, হালৈ জকাই লওঁ নলীয়া কটাৰী পাৰ পিটনি চিনি আনো তৰাৰে পাত, আবেলি গধূলি গোহালি পদূলি খেৰি দিবা চুহৰি যাত, মাহ হালধি ঘঁহিবা গাতে কুকুতা খোকলতি, কৰা খৰিচাৰ গাজ কাটি পাতত জ্বলা ভেকুৰী তিতা লগত মোৰ পানী টেঙা, লয় খাৰলি কম বিলাহী খৰি কাঠ, খাওঁৰে তা পইতা ভাত, চিঙি অনা পিঁয়াজ পাত, আলু পুৰি লোৱা তাত, তেল অকণ ঢালি লৈ দিবা পিটিকি, খাওঁ চেলেকি লংখে জুতি, এশ এটা বাৰীৰে কাকা কাকা কাৱৈতে লিকা, মিনি মামা মাতি চেলেকা, পাপা পাপা পালিনে বাৰু মজা আই কলি পিহি কৈ, কলুঞ্জ তল কৈ, কচোন আচোন মই তুলৈ ভাত, আচোন মই তুলৈ ভাত, তাই এইটোক দেখি বুঢ়া কেনেবা লাগে, এইটোক দেখি বুঢ়া কেনেবা লাগে, বিহুৰে ঐ তলিতে নাচো নাচো লাগে, বিহুৰে ঐ তলিতে নাচো নাচো লাগে, ভুলে পেপাই তালে টকাই গগনা, নাচিলে ভৰিটি ঘূৰি ঘূৰি নাচিবা, পাকে প্ৰতি হাঁহিবা, তেহে পাতিম বহাগত বিয়া, তেহে পাতিম বহাগত বিয়া। আৰু বহুত ধন্যবাদ জনাইছোঁ। ইমানখিনি সময় আপোনালোকে মোৰ লেকচাৰ বুলি কৈছোঁ, ভাষণ শুনিলে আৰু অলপমান বিয়েৰ কৰিলে মোৰ ভাষণখিনি, তাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ। আগন্তুক ৰঙালী বিহুৰ বহুত শুভকামনা জনালোঁ আপোনালোকলৈ। সকলো ভালে থাকক, সুস্থ থাকক আৰু কণজনীকে চাবলৈ নাপাহৰিব। বহুত ধন্যবাদ, থেংক ইউ। আৰু লগতে
ইমান সুন্দৰকৈ সীতাৰাণী বাইদেৱে ইমান ধুনীয়াকৈ বিহু নাচিছিলে, খুব ভাল লাগিছিলে আৰু ময়ো তাতে অকণমান এপাক নাচি দিলোঁ। আৰু তাতে ৰঞ্জিত গগৈ দাদাও আহিছিল, তেওঁ কিছু কথা ক'লে প্ৰশিক্ষাৰ্থীসকলক, খুব ভাল লাগিলে এই অনুষ্ঠানটোত। আৰু এই বিহু নাচৰ যিটো কৰ্মশালা ইমান সুন্দৰকৈ পাতিছে তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। গণেশগুৰিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকলৈ অশেষ ধন্যবাদ, আৰু লগতে মোক নিমন্ত্ৰণ কৰাৰ বাবেও অশেষ ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। লগৰী মোৰ গবানে মোৰে ভঙা পজাত মৰমখন লখিমী গৈ হবানে হবানে গৈ লখিমী জাৰণি মাজতে কিশোৰা ৰিঙি আই কিয় বাৰু ৰিঙি আই মোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনী নাচনী মোৰ মনৰে ভিতৰত তই কানেনো ছবিটি তোৰ মনৰে কথাবোৰ তই নুবুজানো